उमर 55 की दिल 55 की প্ৰেম এনেকুৱাই তাতে আকৌ আঘোণৰ বতৰ কোনোবাৰ 50 কোনোবাজনৰ আকৌ 40 কোনোৰ আকৌ এদিনহে হৈছে কাৰোবাক সজাইছে নাতিয়ে কাৰোবাক পুত্ৰ জীয়ৰীয়ে আয়তি ৰুৰুলি বিয়ানাম আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত মুখৰ ৰভাতলি বিয়া খাবলৈ হিলদোল ভাঙি আহিছে অভ্যাগত এতিয়া আঘোণ মাহ এয়া শুভ লগনৰ শুভ মুহূৰ্তৰ সময় হোমৰ জুই সাক্ষী কৰি 7 জনমলৈ এক হোৱাৰ সময় কিন্তু ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গ'ল ব্যতিক্ৰমী পৰিৱেশ এই দৃশ্যলৈ মন কৰক যেন উলাহে নধৰে হিয়া এয়া শোণিতপুৰৰ ৰঙাপাৰাৰ ঘাইৰালি চাহ বাগিচাৰ দৃশ্য একেলগে একেখন ৰভাৰ তলতেই বিয়াত বহিল 61 জোৰা দৰা কইনা এয়া আকৌ নলবাৰীৰ দৃশ্য 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱত হৰিমন্দিৰ প্ৰাংগণত 7 জোৰা দৰা কইনা বহিল সমূহীয়া বিবাহ অনুষ্ঠানত আমাৰ এই আজি সমূহীয়া বিবাহত আমি 61 গৰাকী জোৰা আমি বিবাহ সম্পন্ন কৰিবলৈ ব্যৱস্থা কৰিছোঁ আৰু আমি নিজকে বৰ সৌভাগ্য মানিছোঁ ৰাইজৰ দান বৰঙণিৰ এই অনুষ্ঠান আমি সাফল্যমণ্ডিত কৰিবলৈ ওলাইছোঁ চাওক এই দৃশ্যলৈ বিভিন্ন কাৰণত গন্ধৰ্ব প্ৰথাৰে পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা এই সকল দম্পতীয়ে পুৰোহিতৰ মন্ত্ৰধ্বনিত বৈদিক প্ৰথাৰে আবদ্ধ হ'ল বিবাহ পাশত ৰাইজ মিলি লগ হৈ এনেকুৱা এটা মানে পৰিৱেশত মানে এনেকুৱা মানে ভাল শুভ কাৰ্য কৰাটো বহুত মানে কি মানে ভাগ্যজনক খুবেই ভাল গতিকে আগন্তুক দিনত আকৌ যাতে এনেকুৱাকৈ মানে চবেই মিলি এনেকুৱাকৈ এখন মানে অনুষ্ঠানত লগ হৈ এনেকুৱা মানে বিবাহৰ মানে প্ৰস্তুতি কৰে যাতে তাৰে কাৰণে মই কামনা কৰিছোঁ আৰু আজি ইয়াত যিখিনি জনসমাৱেশ হৈছে এই গোটেইবিলাকে ইয়াৰ সুন্দৰ সুস্থ বঢ়াইছে বিবাহ যেন এখন সুন্দৰ সুস্থ সবল বিবাহ অনুষ্ঠান এটা হৈছে তাৰ কাৰণে সকলোকে আমি সমগ্ৰ ৰাজ্যকে ধন্যবাদ জনাইছোঁ কোনোৱে আকৌ ফেচবুকতেই চিনাকি হৈ প্ৰেমত পৰি গুচি গৈছিল নিজৰ ভালপোৱাজনৰ কাষলৈ কিন্তু সময়ৰ আহ্বানত সকলোৱে অসমীয়া সমাজ জীৱনৰ ৰীতি নীতি সংস্কৃতি ধৰি ৰাখি এই সমজুৱা বিবাহত আবদ্ধ হৈ উত্তৰ পুৰুষলৈ দিলে এক অনন্য বাৰ্তা জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদ আৰু নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা